হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি নেক্সট ডে হয়। কালি ভিডিঅ'টোত আপোনালোকে দেখিলে আৰু গম পালে যে আমি ক'ত আছোঁ। আমি আচলতে অৰুণাচলত আছোঁ বুলি আপোনালোকে আগৰ ভিডিঅ'টোত গম পায়, কিন্তু আমি ক'ত যাম মানে অৰুণাচলৰ ক'ত যাম সেইটো মই কোৱা নাছিলোঁ, আৰু আজি ভাবিছোঁ কৈ দিওঁ বুলি। আৰু আজি আমি যাম পৰশুৰাম কুণ্ড। আমাৰ মেইন ডেষ্টিনেশ্যন আছিলে পৰশুৰাম কুণ্ডলৈ। তো এতিয়া এয়া দেখিছে পূৰা বৰষুণ দি আছে মৰ্ণিঙৰ পৰাই। এতিয়া মই আহিলোঁ ব্ৰেকফাষ্ট কৰিবলৈ আৰু সকলোকে দেখুৱাই দিছোঁ আপোনালোকক। এইফালে বা ভিনদেউ গুণ সকলোকে দেখুৱাই দিছোঁ। আৰু আমি এতিয়া ব্ৰেকফাষ্ট কৰিবৰ কাৰণে ৰেডি হৈ আৰু বহি আছোঁ। আৰু এতিয়া ব্ৰেকফাষ্টটো কৰি ইয়াৰ পৰা ওলাই দিব লাগিব, যিহেতু আমাৰ আৰু এটা ডেষ্টিনেশ্যন বেলেগতো আছে। তাৰপিছতে আপোনালোকক দেখুৱাই দিছোঁ বুলি ভাবিলোঁ যে এইখন দেখিছেনে, ইয়াৰ পৰা সেই তাৰলৈকে মানে গোটেইখিনি মাটি কঁঠালৰ খেতি আছিলে। তাৰপিছতে ভাবিলোঁ যে আপোনালোকক ডাইনিং ৰুমটোৰ মানে পূৰা ট্ৰেডিশ্যনেলকৈ ৰখা হৈছিলে। মই ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ, আৰু মোৰ মেমৰি হিচাপেও ফোনত থাকি যাব, সেইটো কাৰণে অলপমান কেপচাৰ কৰি ল'লোঁ। আৰু এইখিনি হৈছে মানে ঠাণ্ডা দিনত মানে ধুনীয়াকৈ বহি মেলি আৰু জুই সেকিব পৰাকৈ। তাৰপিছতে এইখিনি হৈছে ম'হৰ লাওখোলা, আৰু তাতে আমাৰ অসমৰে এগৰাকী থাকে, তাতে কাম কৰি আছে। তাই ক'লে যে এইবিলাক বোলে ট্ৰেডিশ্যনেল মানে অৰুণাচলৰ ট্ৰেডিশ্যনেল যেতিয়া বিয়া হয় ছোৱালীবিলাকৰ বিয়াত মানে দৰকাৰ হয় বুলি কৈছে, আৰু তাতে সেইকাৰণে মানে এইবিলাক সাঁচি ৰাখিছে। আৰু এইটো এটা ৰুম আছিলে, যিহেতু এইটো হোমষ্টেত অকল আমিয়ে আছিলোঁ সেইদিনাখন, সেইটো কাৰণে আপোনালোকে বেলেগ মানুহ ইয়াত নেদেখিব। আৰু তো সেইকাৰণে এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ আৰু অকণমান এইখিনিও দেখুৱাই দিলোঁ আপোনালোকক। এতিয়া ভাবিছোঁ যে আপোনালোকক মই আমাৰ ৰুমটো অলপমান দেখুৱাই দিওঁ বুলি, যিহেতু কালি আপোনালোকক আমাৰ ৰুমটো দেখুওৱা হৈছিলে, তথাপিও কালি অকণমান লেতেৰা হৈ আছিল। সেইটো কাৰণে ভাবিলোঁ অকণমান যিহেতু এতিয়া যাব ওলাইছোঁ, অকণমান চাফ চিকুণো হৈ আছিলে, আৰু অলপমান মানে দেখুৱাই দিওঁ বুলি আকৌ এবাৰ। আৰু তাৰপিছতে এয়া আছিলে আমাৰ ৰুমটো, তাৰপৰা এইফালে আছিলে বাথৰুম। তাৰপিছতে এয়া দেখিছে নহয় বৰষুণটো অকণমান কমিছে। এতিয়া আমি ইয়াৰ পৰা আৰু বেছি টাইম ইয়াত নকৰোঁ, যিহেতু আৰু এটা আমি জেগাত যাব লাগিব। ইয়াতে বেছি টাইম কৰি দিলে মানে আমাৰ অকণমান দেৰি হৈ যাবগৈ, সেইটো কাৰণে ইয়াৰ পৰা এতিয়া ওলাই দিম বুলি ভাবিছোঁ। আৰু এইকাৰণে ভাবিলোঁ যে আপোনালোকক বাহিৰৰ পৰাতো যিহেতু দেখুৱাব নোৱাৰোঁ, কাৰণ পূৰা বৰষুণ দি আছে, বাহিৰত গ'লে পূৰা বৰষুণত তিতি যাব লাগিব। সেইটো কাৰণে ভিতৰৰ যিখিনি মানে হোমষ্টেটো মানে ভিতৰৰখিনিকে আপোনালোকক দেখাই দিওঁ এনেকৈ বুলি ভাবিলোঁ। তাৰপিছতে এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ এয়া। আৰু আপোনালোকক ক'ব পাহৰিছোঁ, আমাৰ হোমষ্টেটো একদম দেখিছেই পাহাৰৰ একদম ওচৰতে বুলিয়ে ক'ব পাৰি। পাহাৰটো একদম ওচৰতে লাগি আছে বুলিয়ে আপোনালোকে মানে ভিডিঅ'ত দেখিবলৈ পাৰিছেই। তাৰপাছতে এয়া দেখিছেনে বহুত বেছিয়ে ভাল লাগিছিলে মানে হোমষ্টেটো। আপোনালোকে যদি কেতিয়াবা পৰশুৰাম কুণ্ড আহে ইয়াত থাকিব পাৰে, কাৰণ এইটো একদম পৰশুৰাম কুণ্ড ওচৰতে মানে আছিলে মানে হোমষ্টেটো। আৰু এয়া এইফালে আপোনালোকৰ বেলকনি আছে, এনেকৈ ওপৰত গৈ এখন বেলকনি, মানে যদি আপোনালোকে ভাবে মানে বহি মেলি আৰু এনেকৈ বহিব পাৰে। কিন্তু মানে এতিয়া মই আপোনালোকক এনেই জাষ্ট অকণমান দেখুৱাই দিছোঁ, আৰু মোৰ ফোনতো সাঁচি ৰাখোঁ বুলি ভাবিলোঁ, আৰু যিহেতু পটককৈ আৰু ক'ত অহা হ'ব আৰু সেইকাৰণে। তাৰপিছতে এতিয়া সকলোৱে ফটো মানে মৰাত ব্যস্ত হৈ আছে, চবেই ফটো মাৰি আছে। মই অলপমান ভিডিঅ'তে মানে আৰু দেখুৱাই দিছোঁ। আৰু এইফালে দেখিছে নহয় বৰষুণটো একদমেই কমা নাই। মোৰতো টেনশ্যনেই হৈ গৈছে, কাৰণ এনেকৈ বৰষুণ দি থাকিলে আমি ভালকৈ চাব একোৱেই নোৱাৰিম, সেইটো কাৰণে। তাৰপিছতে ইমান বেছি ধুনীয়া ৱেডাৰটো আছিলে, মানে এনেকুৱা বৰষুণৰ বতৰ ভালেই লাগে, কিন্তু এনেকৈ ফুৰিব মেলিবৰ কাৰণে মানে ভাল নালাগে, সেইটো কাৰণে। আৰু তাৰপিছতে এয়া সকলোকে চিনাকি কৰি দিওঁ বুলি ভাবিলোঁ আপোনালোকক। এইফালে বা ভিনদেউ, তাৰপিছতে এইফালে আমাৰ পোৱালি গুণু, সেয়া আমি চবকে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া ভাবিলোঁ আমাৰ অৰুণাচলৰ মানে তাতে মানে আমাৰ অসমৰে এগৰাকী মানে ছোৱালী লগ পালোঁ, আৰু সৰু ছোৱালী। তাইক ভাল লাগিলে বহুত, তাই অহাৰ পৰাই বহুতখিনি হেল্প কৰিলে আমাক। তো ভাবিলোঁ তাইকো আপোনালোকৰ লগত চিনাকি কৰি দিওঁ। আপোনালোকেও মানে তাত যেতিয়া কেতিয়াবা যদি যায় মানে, তাই মানে বহুতখিনি আমাক হেল্প কৰিলে, তো তাইকো অলপমান দেখুৱাই দিলোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা হোমষ্টেটোৰ পৰা বিদায় লৈছোঁ। আৰু নীনাশ্ৰী হোমষ্টে আছিলে এইটো। আপোনালোকে যদি কেতিয়াবা মানে পৰশুৰাম কুণ্ড আহোঁ বুলি ভাবে, তেতিয়াহ'লে ইয়াত ষ্টে' কৰিব পাৰে। তাৰপিছত আমি আহিলোঁ পৰশুৰাম কুণ্ড, কিন্তু পৰশুৰাম কুণ্ডত আমি সোমাব নোৱাৰিলোঁ, যিহেতু পূৰা বৰষুণ দি আছিলে। সেইটো কাৰণে মই আৰু গুণ গাড়ীতে বহি থাকিলোঁ, ভিনদেউহঁতে গ'ল আৰু তাতে। তাৰপিছতে আমি আহিলোঁ এইখন নদীখন, পৰশুৰাম কুণ্ডৰ নদীখন চাবলৈ। কিন্তু এয়া গাড়ীৰ ভিতৰৰ পৰাই প্ৰথম অৱস্থাত ভিডিঅ' কৰি আছিলোঁ, বৰষুণত তিতিবলগীয়া হ'ব বুলি ভাবি পেলানি, কিন্তু লাষ্টত কি হয় চাব ৰ'ব।
লাষ্টত মানে কি হ'ল বৰষুণ দিছে যদিও মানে ইমানেই ধুনীয়া এটা পৰিৱেশ আছিলে মই মানে গাড়ীৰ পৰা ননমাকে নোৱাৰিলোঁ মানে গাড়ীৰ পৰা নামিয়ে মানে মই পুৰা ভিডিঅ' কৰাত মানে লাগি গ'লোঁ কাৰণ যিহেতু প্ৰথম আহিছোঁ আৰু কেতিয়া অহা হ'ব সেইটো নাজানো সেইটো কাৰণে সকলোবোৰ বাও গুণৰ গা বেয়া হৈছিলে যে সিও নামি দিলে আৰু তাৰপিছতে আমি এতিয়া পৰশুৰাম কুণ্ডৰ পৰা ওলাই দিছোঁ এতিয়া আমাৰ নেক্সট ডেষ্টিনেশ্যন হৈছে টুংটাও ৰিজৰ্ট তালৈ যাম সেইটো কাৰণে তাত ইমান লেট কৰি থকা নাই আৰু আমি লগালগ ইয়াৰ পৰা এতিয়া ওলাই দিছোঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো ধুনীয়াকৈ মই একদম টুংটাওত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এতিয়া আমি আহি পালোহি টুংটাও ৰিজৰ্ট কিন্তু এয়া দেখিছে নহয় গোটেই গাড়ী পাৰ্কিং দেখিছেই আৰু পূৰা ফুল হৈ আছিলে তো মই তেতিয়াতে গম পালোঁ যে ইয়াত মানে অলৰেডি পূৰা বেছি মানুহ হৈ আছে ভিতৰত কাৰণ ইয়াতে কেবিন ল'বলগীয়া হয় আৰু আমাৰ অলপ অহা লেট হৈ গ'ল আৰু আমিতো একদম পৰশুৰাম কুণ্ডৰ পৰা আহিছোঁ সেইটো কাৰণে আমাৰ বেছি অলপমান দেৰিয়ে হ'ল সেইটো কাৰণে দেৰি হোৱাৰ কাৰণে আমি এতিয়া আৰু চাগে কেবিন ল'ব নোৱাৰিম তথাপিও আৰু আশা লৈ পেলানি গৈ আছোঁ এইবিলাক সেয়া দেখিছেনে চাইডে চাইডে এইবিলাকত মানে ৰাতি থাকিব পাৰে আৰু ৰুমবিলাকত মানে থাকোঁ বুলিলে কিন্তু আমিও বুক কৰিম বুলি ভাবিছিলোঁ কিন্তু আমাৰ আজিৰ ডেটত মানে ফুল হৈ আছিলে অলৰেডি আমি বুক কৰিব নোৱাৰিলোঁ ইয়াতে সেইকাৰণে আমাৰ ইয়াত থকা নহ'ব আমি বেলেগ এখন ৰিজৰ্টতে থাকিম সেইখন ৰিজৰ্টটো আপোনালোকৰ কটেজবিলাক এনেকুৱাই হয় আপোনালোকক বাৰু দেখুৱাম এতিয়া এয়া ধুনীয়াকৈ বুদ্ধদেৱৰ মূৰ্তি জনা একদম পূৰা আছিলে তাতে যিহেতু অৰুণাচলত অকল বুদ্ধ টেম্পলবিলাকে দেখা পাব সেইটো কাৰণে ইয়াতো বুদ্ধদেৱক ধুনীয়াকৈ এটা মূৰ্তি বনাই থোৱা আছিল আৰু এতিয়া আমি আৰু গৈ আছোঁ ইয়াতে মানে যোন আগত আহে সেই তেওঁলোকে মানে ধৰক কেবিন মানে বুক কৰিব আগতীয়াকৈ পাৰে আৰু যদি লেট হয় মানে আপোনালোকে কেবিন ইয়াত নাপাব মানে সেইটো কাৰণে আমাৰতো আজি লেটেই হ'ল আমাৰ 12:30 মানে বাজি গৈছিল সেইটো কাৰণে মানে আমি এতিয়া কেবিন এইবিলাক কেবিন মানে আগতীয়াকৈ বুকেই হৈ গ'ল এতিয়া আমি নাপাওঁ মানে তো তথাপিও আশা লৈ গৈ আছিলোঁ আৰু কিন্তু উপায় নাই নাপালোঁ আমি এইবিলাক মানে কেবিন ল'লে আপোনাৰ সুবিধা হয় আৰু পানীত নামিবলৈ যিহেতু বেগ থাকে ন আৰু বহুতবিলাক বস্তু জোতা কিবাকিবি এইবিলাক মানে ধুনীয়াকৈ কেবিনত থৈ যাব পাৰি আৰু সেইটো কাৰণে মানে সুবিধা হয় কিন্তু আৰু নাপালোঁ আৰু উপায়তো নাই এতিয়া আমি এইখিনিতে মানে ধুনীয়াকৈ ৰেষ্টুৰেণ্ট টাইপে হয় এয়া দেখিছে নহয় এনেকৈ বহি আছিলে তাতে মানে ৰখি আছোঁ আৰু কেবিন ক'ৰবাত পাওঁ নেকি বুলি তাৰপিছতে নাই ভিনদেউহঁতে আহি পিনি ক'লে যে ইয়াত নাই কেবিন তো আমি আকৌ সেইখিনিত মানে ইমান এটা ভাল নালাগিলে কাৰণে এইফালে গুচি আহিলোঁ মানে এইখিনিত মানে এটা ধুনীয়া জেগা এডোখৰ আছিলে তাতে বহিম বুলি তাৰপিছতে এয়া অকণমান বোলো আপোনালোকক দেখুৱাই দিওঁ ইয়াৰ পৰিৱেশটো চবেই পানীত নামি আছিলে পানীত নামিম বুলি ভাবিছিলোঁ কিন্তু বতৰটো বৰ এটা ভাল নাছিলে সেইদিনাখন বৰষুণ দেখিছিলেই নহয় ইয়াতো নামচাইতো সেই একে ৱেডাৰটো বৰষুণ নাই যদিও মানে পূৰা ডাৱৰীয়া টাইপেই হৈ আছিলে সেইটো কাৰণে নামিবলৈ মন নগ'লে তাৰপৰা এইখিনি জেগাত আহিলোঁ মানে এইখিনি জেগাতে আহি পানি ইয়াতে বহিলোঁ এইখিনি জেগা ভাল আছিলে আৰু মানে কেবিন নিচিনাই আছিলে কিন্তু একেবাৰে সেই তেনেকুৱা কেবিন নিচিনা নহয় আৰু অলপমান বেলেগ আৰু আমাৰ খানাও তেনেকৈ অৰ্ডাৰ দিলোঁ খানাও আহি গ'ল তাৰপিছতে আমি খানাও খালোঁ তেনেকৈ খানা চানা খাই মেলি এতিয়া আমি ভাবিছোঁ ইয়াৰ পৰা টুংটাৰ পৰা ওলাই দিওঁ বুলি 4:30 মানে হৈছিলে তাৰপৰা এয়া অলপমান আপোনালোকক কেবিনকেইটা আকৌ দেখুৱাই দিলোঁ মানে কেবিন নহয় আচলতে ৰুমকেইটা থাকিব পাৰে বুলি যে কৈছিলোঁ আপোনালোকক সেইকেইটা অলপ দেখাই দিলোঁ এতিয়া আৰু ভাবিছোঁ ইয়াৰ পৰা ওলাই দিওঁ এতিয়া মানে আমি য'ত আমি ৰিজৰ্টখন যে কৈছিলোঁ যে থাকিবৰ কাৰণে বুক কৰিছোঁ বুলি তালৈ গৈ আছোঁ মানে তালৈ বহুত বেছি ভাগৰ লাগিছে ন ৰাতিপুৱাৰ পৰা ফুৰিয়ে আছোঁ সেইটো কাৰণে তালৈ যাওঁ এতিয়া আপোনালোকক বাৰু দেখুৱামগৈ তাৰ ৰিজৰ্টখন দেখুৱামগৈ আৰু ৰিজৰ্টখন মানে নাম হৈছে উডলেণ্ড ৰিজৰ্ট তো এইখন মানে একদম ৰাস্তাৰ কিনাৰতে আছিলে তাতে সেইবিলাক দেখিছে ন কটেজবিলাক সেইখিনি মানে একদম ছেইম মানে সেই টুংটাওৰ নিচিনাই আছিলে দেখাত আৰু এতিয়া আমি ইয়াত আহিলোঁ আহি মেলি এয়া অকণমান মানে বেবীবিলাকে মানে সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ মানে আৰু পূৰা পাৰ্ক নিচিনা আছিল আৰু
এয়া গুণু উঠি খেলিছেগৈ মানে সি পুৰা ভাল পাইছে আৰু সিহঁতিতো ভালেই পায় ন সৰু ল'ৰা ছোৱালীবিলাকে অকণমান পাৰ্ক চাৰ্ক থাকিলে এই যে লাষ্টৰ কটেজটো দেখিছেনে সেইটোৱে আমি বুক কৰিছোঁ মানে সেইটো হেৰি হয় মানে আপোনালোকৰ দুমহল হয় মানে ওপৰতো থাকিব পাৰে তলতো থাকিব পাৰে বাৰু আপোনালোকক মই ধুনীয়াকৈ ভিতৰত দেখামগৈ বাৰু এতিয়ালৈ অলপমান আপোনালোকক বাহিৰতে দেখুৱাই আছোঁ ভিতৰত আপোনাৰ ৰুমবিলাক ধুনীয়াকৈ দেখামগৈ আৰু এইকেইটা দেখিছে এনেকৈ কটেজ মানে টোটেল আপোনাৰ 4টা আছিলে এইটো হৈছে মানে এইটো 2টা মানে ফ্ল'ৰ থকা মানে এইটো এটা তলত দিব পাৰে ওপৰত দিব আৰু বাকীকেইটা মানে এটা ফ্ল'ৰে থকা আৰু আমাৰ এইটো এনেকুৱা আছিলে কিন্তু আমি মানে ইমানে ভয় বা আৰু মোৰ সেইটো কাৰণে ভিনদেউহঁতক মানে তললৈ লৈ আহিলোঁ ভিনদেউহঁত ওপৰত থকা কথা আছিলে মানে এয়া এইফালে মানে আপোনালোকৰ 2nd ফ্ল'ৰটো মানে ইয়াত মানে আপোনাৰ হেৰি চাংঘৰ নিচিনাকৈ ওপৰত মানে যাব পাৰি আৰু কিন্তু মানে তুলিখন তললৈ লৈ আনি মানে তলতে থাকিব ক'লোঁ আৰু এতিয়া আমি নামচাইৰ পৰা ওলাই আহিছোঁ এতিয়া নামচাইৰ পৰা চিধা আৰু মানে ডিব্ৰুগড়লৈ গৈ আছোঁ নামচাইৰ পৰা মানে অৰুণাচলৰ পৰা ওলাই দিলোঁ মানে আৰু ওলাই আমি এতিয়া অসমত সোমালোঁ আৰু এতিয়া মানে ডিব্ৰুগড়ত গৈ আছোঁ আৰু ডিব্ৰুগড়টো মানে আপোনালোকক 2টা জেগালৈ যাম বুলি ভাবিছোঁ দেখুৱাম তাৰপৰা এয়া আহোঁতে ডিব্ৰুগড় আমি পালোহি পাই মেলি এতিয়া এয়া জগন্নাথ মন্দিৰ আছিলে ওচৰতে যে সেইকাৰণে জগন্নাথ মন্দিৰতো সোমাই যাওঁ বুলি ভাবিলোঁ এপাক মই বাৰু আগত আহিছোঁ এই বাহঁতে অহা নাছিলে সেইকাৰণে বাহঁতেও ক'লে যে এবাৰ সোমাই যাওঁ আহিছোঁ যেতিয়া তাৰপিছতে এয়া জগন্নাথ মন্দিৰৰ কিনাৰত এইবিলাক দোকানবিলাকতো দেখি গম পায়েই আৰু চাকি তাকি এনেকৈ কিনিবৰ কাৰণে বাহঁতেও এনেকৈ সোমালে তাৰপিছতে অকণমান জগন্নাথ টেম্পলতো অলপমান ভিডিঅ' কেপচাৰ কৰি ল'লোঁ আৰু অকণমান মানে জাষ্ট বতৰটো মানে ডিব্ৰুগড়টো মানে অসমতো সেইদিনাখন ইমান এটা ভাল নাছিলে মানে ডাৱৰীয়া টাইপেই আছিলে সেইকাৰণে ভিডিঅ'বোৰ বৰ এটা ভাল নেদেখিব তথাপিও মই অকণমান মানে ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকক বোলো দেখুৱাম ক'তনো আমি ফুৰিলোঁ বোলো সেই বুলিয়ে ভাবি পেলানি অকণমান ভিডিঅ' কৰি ল'লোঁ তাৰপিছতে এতিয়া এয়া জগন্নাথ টেম্পলৰ পৰা ওলাম আৰু ওলাই পেলানি আমি ভাবিছোঁ যে হেৰি এইটো কি কয় আপোনালোকৰ বগীবিলতো মানে এপাক সোমাই যাম বুলি তো সেইকাৰণে মানে ইয়াতো বেছি টাইম মানে ৰখি থকা নাই আৰু এয়া ধুনীয়াকৈ মানে ভিডিঅ'টো অকণমান মানে কৰিলোঁ আৰু তাৰপিছতে আমি বগীবিললৈ বুলি ওলাই দিলোঁ তাৰপিছতে এই বগীবিল গৈ পালোঁহি আৰু বগীবিলত মানে এনেই অকণমান বোলো নামিম আৰু বগীবিলৰ তলতে কাঞ্চনজংঘা আছে যে তাতো বোলো এপাক সোমাম তাৰপিছতে এয়া এনেকৈ বগীবিলত অকণমান টাইম ৰখিলোঁ ফটো চটো মাৰিলোঁ আৰু মাৰি মেলি পেলানি মানে আমি কাঞ্চনজংঘা গুচি গ'লোঁ মানে এয়া অকণমান টাইম বাৰু ইয়াতে ৰখিলোঁ আৰু এয়া দেখিছেনে পূৰা পানী ফুল হৈ আছে বাৰিষা বতৰ আৰু পূৰা মানে ব্ৰহ্মপুত্ৰ নদী পানী বাঢ়ি আছে তাৰপিছতে আৰু আমি বগীবিলত অকণমান দেৰি ৰখিলোঁ বহুত বেছি ভাল লাগিছিলে ৱেডাৰটো মানে সেইদিনাখন তাৰপিছতে বগীবিলত তলতে যিহেতু কাঞ্চনজংঘা আছে তাতে বোলো সোমাই যাওঁ আৰু ইয়াতে আমি লাঞ্চটো কৰি ল'লোঁ মানে কাঞ্চনজংঘাতে আৰু মোৰ মানে মোবাইলত চাৰ্জো শেষ হৈ থাকিলে তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিব লাগিব আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম অতি সোনকালে আজিলৈ বাই বাই